এই আলু চাটটো দেখিবলৈ যিমান মানে লোভনীয় হৈছে সিমান খাবলৈ খুব টেষ্টি হৈছে। সবে লাগি আছে ৰে হাই কোৱা মই আলু খোৱা ষ্টাৰ্ট কৰিয়ে দিলো এইফালে আমাৰ ভাস্বতী দৈ আনিছে আলু চাটৰ কাৰণে ডালিমিৰ পৰা দৈ মিঠা ন মিষ্টি দৈ মিষ্টি দৈ এইফালে ভাস্বতীৰ পিঁয়াজ কাটি কাটি অৱস্থা নোহোৱা হৈ গৈছে। সেইকাৰণে চুটিয়ে পিঁয়াজ কাটিছে। চাওক ইমান মিহি মিহিকৈ কাটিছে ই। এয়া খাবৰ কাৰণে ৰেডি মানে ৰেডিয়ে হোৱা নাই যোৰা চলি আছে আৰু আলু চাটত মই ধুনীয়া বাচি আছো ধুনীয়া শিকাই দিছে উৰ্মিবাই শিকাই দিছে শিকিবা পিকনিকত যোৱা যেন লাগি আছে আলু পিকনিক ষ্টাৰ্ট যাব লাগিব পিকনিক খাব ন পিকনিক এবাৰ এওঁলোকৰ আমাৰ খোৱাৰে চিন্তা তাৰমানে মানে এই যে খাব তথাপিও খোৱাৰে আৰু আলুবোৰ বইল কৰি ল'ব হা আমি বইল কৰি লৈছিলোঁ। তাৰপিছত এয়া দেখিছেনে ডাঙৰ ডাঙৰ নিমকি যে থাকে সেয়া ভাঙি দিছে। ডাঙৰ ডাঙৰ টুকুৰা কৰি ৰাখিব তেতিয়া খাবলৈ টেষ্টি লাগে আৰু। এইফালে চুটি অলপমান মস্তি কৰিছে কৈ আছে যদি মোক বেছি খাবলৈ নিদিয়া তেনেহ'লে দেখিছাতো এনেকৈ আৰু আমাৰ ধেমালি চলি থাকে। এইবাৰ চাওক ভুজিয়া দিছে তাৰপিছত অলপমান বাদাম দিছে। সঁচাকৈ খাবলৈ যে খুব টেষ্টি হৈছে মানে এবাৰ বনাই খাবচোন আৰু কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব। মোৰ যে ভিডিঅ'টো চাওঁতে মোৰ আৰু এবাৰ খাব মন গৈছে। তাৰপিছত আমাৰ মেইন বস্তুটো দিছে সেইটো হ'ল দৈ। ইয়াতে মিঠা দৈটো আমি ব্যৱহাৰ কৰিছোঁ। টেঙা দৈটো ইমান নিদিব আমি মানে মিঠা দৈটো দিলে মানে বেছি সোৱাদ হয় কাৰণে মিঠা দৈটোৱে দিছোঁ। তাৰপিছত দিছোঁ পিঁয়াজবোৰ মানে যিমান মিহিকৈ কাটিব সিমানে খাবলৈ খুব টেষ্টি লাগিব। এইখিনিতে কৈ দিওঁ এইবোৰ চব বনাইছে আমাৰ সুনিতা দেই। টেষ্টি হৈছে থেংক ইউ। আৰু পিছলৈও এনেকৈ আমাক বনাই খুৱাবা আমি জাষ্ট হেল্পাৰহে। তাৰপিছত আৰু অলপমান দৈ দি দিছে অলপমান কম হৈছিলে আৰু। তাৰপিছত দিছে এয়া ধনিয়া মানে খাবলৈ মানে সঁচাকৈ দি খুব মানে মই এতিয়া কৈ পেলাই বুজাব পৰা নাই। আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব নিজে তেতিয়া গম পাব মানে কিমান খাবলৈ টেষ্টি লাগে। তাৰপিছত লাষ্টত দিছে চাট মছলা এনেকৈ ছটিয়াই দিছে ওপৰৰ পৰাই। লাষ্ট বাট নট দ্য লিষ্ট এইবাৰ দিছে চচ টমেট' চচ দিছে। তাৰপিছত গোটেইবোৰ ভালদৰে মিলাই লৈছে। ফাইনেল লুক চাওক টেষ্টি ন সকলোৱে খাই ভাল পালে থেংক ইউ ফৰ ৱাচিং। আজিলৈ বাই বাই।